সাবধান ভিক্ষাৰীক ভিক্ষা দিলেও যাবলগীয়া হ'ব পাৰে জেললৈ ভিক্ষা দিয়া সকলো লোকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ বিজেপি চৰকাৰে আনিলে এই নতুন নিয়ম হয় ঠিকই শুনিছে সাধাৰণতে ভিক্ষাৰী দেখিলে আমি ভিক্ষা দিওঁ কিন্তু এতিয়া হেয়াই যেন বিপদ নমাব আপোনাৰ মোৰ জীৱনলৈ এতিয়াৰে পৰা ভিক্ষা দিলেই যাবলগীয়া হ'ব পাৰে জেললৈ ভিক্ষা দিয়া সকলো লোকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ কাৰণ চৰকাৰ অথবা প্ৰশাসনে লৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত চহৰত ভিক্ষাৰী খালী কৰিব লাগে খালী কৰিবলৈ প্ৰশাসনে গ্ৰহণ কৰিছে এনে ধৰণৰ বৃহৎ সিদ্ধান্ত মগৰীয়াক ভিক্ষা দিয়া সকলো লোকৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম চহৰখনৰ সকলো ভিক্ষাৰীক সংস্থাপনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত প্ৰথমে ভিক্ষাৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ইয়াৰ পিছত পৰৱৰ্তী সময়ত দেশৰ 8-10খন চহৰত এই নিয়ম বলবৎ হ'ব বুলি জানিব পৰা গৈছে নতুন বৰ্ষত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ প্ৰশাসনে নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানী মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ